আজি গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত দ্য ছ'চাইটি ফৰ ষ্টাডি অৱ মেটাবলিক চিণ্ড্ৰম এণ্ড ডায়েবেটিছৰ তৰফৰ পৰা প্ৰেছ বিবৃতি অনুষ্ঠিত কৰা হয়। আজিৰ প্ৰেছ বিবৃতিত অহা ইংৰাজী 28 আৰু 29 জুনত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ মধুমেহ মি কেয়াৰ কনক্লেভ 2025ৰ অনুষ্ঠানটো হোটেল আৰিষ্টা খ্ৰীষ্টান বস্তিত অনুষ্ঠিত হ'ব তাৰ বিষয়ে অৱগত কৰায়। আজিৰ অনুষ্ঠানত উপস্থিত থাকে সংস্থাটোৰ আয়োজক সভাপতি ডক্টৰ ৰূপম দাস, আয়োজক সম্পাদক ডক্টৰ ৰূপম চৌধুৰী, কোষাধ্যক্ষ ডক্টৰ সমৰণ দাস, লগতে বিশিষ্ট চিকিৎসক ডক্টৰ সুপ্ৰতিম ভট্টাচাৰ্য আদি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AN লাইভ। মানে ছ'চাইটি ফৰ ষ্টাডি অফ মেটাবলিক চিণ্ড্ৰম এণ্ড ডায়েবেটিছ SSDM বুলি এটা সংগঠন আমি 4 বছৰ হৈছে আমাৰ তো এইটো আৰম্ভ কৰা হৈছিলে এটা উদ্দেশ্যৰে যে আমি ডায়েবেটিছ ৰোগ ইমান বৃদ্ধি পাইছে বা তাৰ লগত অন্যান্য ধৰক কিছুমান কমপ্লিকেশ্যনছো হয়, বিভিন্ন বিভাগৰ মানে ৰোগী বৃদ্ধি পাইছে। তো নেফ্ৰলজি, কাৰ্ডিঅ'লজি, ভেৰাইটি অফ মানে মেটাবলিক তেনেকুৱা ধৰণৰ ডিজিজেছবোৰ, অবেচিটি মানে মেদবহুলতা, এই বস্তুবোৰ বৃদ্ধি পোৱাৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা সংগঠন কৰিছোঁ য'ত আমি কলাবৰেট কৰিছোঁ বেলেগ মানে বিভাগবোৰৰ লগতো হেৰি কৰি পেলাই আমি চিন্তা চৰ্চাবোৰ আমি শ্বেয়াৰ কৰি পেলাই নতুন কিবা যদি আমাৰ ধৰক হাতত আহিছে ট্ৰিটমেণ্টৰ মানে অপশ্যনছ তেনেকুৱা ধৰণৰো হেৰি কৰা যায়। আৰু এই যোনখিনি পেৰামেডিকেল ষ্টাফ, ডায়েটিচিয়ানছ, নিউট্ৰিশ্যনিষ্ট, নাৰ্ছিং ষ্টাফ বা বিভিন্ন ধৰণৰ যোনবোৰ এই মানে ৰোগসমূহ মানে ধৰক মেনেজ কৰাত দৰকাৰ হয় তেওঁলোকৰো ট্ৰেইনিং দিয়া যায়। আৰু নতুন প্ৰজন্মৰ যোনখিনি ডক্টৰছ আহিছে ধৰক মানে MBBS পাছ কৰিছে বা PG কৰিব, তেওঁলোককো আমি ধৰক ট্ৰেইনিং দিয়া যায়। আৰু এই ছ'চাইটিয়ে বিভিন্ন ধৰণৰ মানে ধৰক এৱেৰনেছ কেম্পছ গোটেই বছৰ জুৰি বেলেগ বেলেগ জেগাত কৰা যায়। আৰু এই এটা এনুৱেল কনফাৰেঞ্চ, এই যোনটো আমি ধৰক আজি মানে লগ হৈ পেলাই আমাৰ দুদিনীয়া এটা এনুৱেল কনফাৰেঞ্চ হ'ব, সেইটোত বিভিন্ন জেগাৰ পৰা মানে গোটেই দেশজুৰি বিভিন্ন জেগাৰ পৰা মানে ডক্টৰছ আহিব, ছিনিয়ৰ ফেকাল্টিজ আহিব আৰু এই বেমাৰটোৰ বিষয়ে আমি মানে ডিছকাছ কৰিম। আৰু তাৰপৰা আমি নিশ্চয় ভাবিছোঁ যে কিছুমান নতুন আমি ধৰক জ্ঞান পাম আৰু সেই জ্ঞানখিনিৰে আমি ধৰক আমাৰ ৰোগীসকলক আমি ভালদৰে আমি ধৰক আৰু চিকিৎসাখিনি আগবঢ়াবলৈ সক্ষম হ'ম। এনেকৈ ক'লে ৰূপম দাস দাই যে মই ট্ৰেজাৰৰ এবাৰ অৰ্গেনাইজিং কমিটিত গোটেইখিনি কথা ৰূপম দা আৰু আমাৰ মৰমৰ ৰূপম চৌধুৰীয়ে কৈছে কথাখিনি। CME বুলি কওঁ আমি, কণ্টিনিউৱাছ মেডিকেল এডুকেশ্যন। গতিকে এইটো মানে অকল বস্তুটো ডক্টৰৰ মাজতে সীমাবদ্ধ নাথাকে। যেনেকৈ ৰূপমে ক'লে যে বস্তুখিনি আমি পেৰামেডিক্সকো ইনভল্ভ কৰিছোঁ, আগতেও কৰা হৈছিলে। আৰু এই আমাৰ মি কেয়াৰ কনফাৰেঞ্চৰ এটা বিশেষত্ব হৈছে আমি ইয়াত টাইপ 1 ডায়েবেটিছৰ পেচেণ্টখিনিক ইনভল্ভ কৰোঁ। এটা ৰেম্প ৱাক হয় য'ত আমাৰ টাইপ 1ৰ সৰু বাচ্চাবিলাক, যিহেতু জানে আপোনালোকে টাইপ 1 সাধাৰণতে সৰু ল'ৰা ছোৱালী হয়, তেওঁলোকৰ কেয়াৰ টেকাৰৰ লগত, তেওঁলোকৰ ডক্টৰৰ লগত আমি ৰেম্পত ৱাক কৰাওঁ। তেওঁলোকে কেনেকৈ এতিয়া সুস্থভাৱে জীয়াই আছে ট্ৰিটমেণ্টটো লৈ। টাইপ 1 যাতে টেবু থাকে যে সৰু বাচ্ছা ডায়েবেটিছ হ'লে একো কৰিব নোৱাৰে। আৰু আমাৰ অসমত যথেষ্ট টাইপ 1 ডায়েবেটিক পেচেণ্ট আছে, 100-150 পেচেণ্ট আহিছে। আমি তেওঁলোকক থকা খোৱাৰ ব্যৱস্থা কৰি দিছোঁ। কনফাৰেঞ্চত তেওঁলোকে আহিব, আপোনালোকে আহিলে দেখা পাব। চ' এই বস্তুবোৰৰ এৱেৰনেছ এটা ক্ৰিয়েট কৰা হয়। আৰু চাইণ্টিফিক বস্তুটোৰ কনচেপ্টটো এনেকুৱা যে পেৰিফেৰীত মানে গুৱাহাটীৰ বাহিৰৰ যিখিনি ডক্টৰ আছে, যিখিনি অলপ আপডেটেড কেতিয়াবা নাথাকে কিছু ক্ষেত্ৰত, মেডিকেল কলেজত জড়িত নহ'লে, তেওঁলোকে অলপ ছিনিয়ৰ ফেকাল্টিখিনিৰ পৰা 2-এটা বস্তু শিকিলে সেই বস্তুখিনি সমাজত লৈ যাব পাৰে। যেনেকৈ ক'লে মি কেয়াৰ, মেটাবলিক ডিজিজ। এতিয়া আমি এই ৰুমত থকা অলমষ্ট চবেই আমি অবেজ কেটেগৰীত কৰোঁ। ক্ষীণ মানুহকেইজনৰো পেট ওলাইছে, আমাৰ নিজৰে আছে। চ' আমি একচুৱেলি সকলোৱে ভুক্তভোগী। এই গতিকে কি কৰিলে এইবোৰৰ পৰা বাচিব পাৰে? আমাৰ প্ৰথম ছেশ্যনবোৰ নিউট্ৰিশ্যনিষ্টৰ লগত আছে, আমাৰ প্ৰগ্ৰাম দেখিলে আপোনালোকে গম পাব। চ' এই বস্তু অকল চাইণ্টিফিক বস্তুখিনি অকল ডক্টৰৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। যদি পাৰে এই দুদিনৰ যে আমাৰ মিটিংখিনি হ'ব, সেই সময়ত এবাৰ দেখা দিলে ইউ কেন মিট ডক্টৰ্ছ ফ্ৰম আদাৰ প্লেচেছ অলছ'। তেওঁলোকৰ এটা কণ্ট্ৰিবিউশ্যন যিটো আছে, আমি কিছুমান নতুন কথা জানিব পাৰিম হয়তো তেওঁলোকৰ পৰা। এণ্ড স্পেচিফিকেলি টাইপ 1 বাচ্চাকেইটাক যদি অকণমান প্ৰমোট কৰিব পাৰে যিকোনো মিডিয়াৰ থ্ৰুৰে, আই থিংক তেওঁলোকে বহুত লাভান্বিত হ'ব। আহিলে আপোনালোকে খুব ইউনিক পাব। তেওঁলোকে এখন নাটক কৰি আছে, টাইপ 1 ৰোগীসকলে নাটক কৰি আছে। টাইপ 1ৰ বিষয়ে এখন নাটক, মানে সজাগতা আনিবৰ কাৰণে খুব ইউনিক বস্তু। আহিব আপোনালোকে। আমাৰ ইনগ্ৰেশ্যনৰ টাইমৰ আশে পাশে হ'ব এইখিনি, 5টা বজাৰ পৰা 6:30টাৰ ভিতৰত এইখিনি হ'ব, শনিবাৰ অহাকালি হোটেল এৰিষ্টাত। আৰু এই ইনগ্ৰেল চেৰিমনিত আমাৰ ডেপুটি স্পীকাৰ ডক্টৰ নুমল মমিন আহিব আৰু ডক্টৰ হিতেশ বৰুৱা থাকিব নেম কেয়াৰৰ। আৰু এই নাটখন ইউনিক হ'ব, সেইটো আপোনালোকে চবেই দেখি পেলাই অলপমান হেৰি হ'ব।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271